সত্ৰখনৰ নাম শ্ৰী শ্ৰী ব্ৰহ্মচাৰী সত্ৰ। শ্ৰী শ্ৰী বিশ্বম্ভৰদেৱ মহাপ্ৰভুৱে প্ৰতিষ্ঠা কৰা। আৰু আমাৰ বিশ্বম্ভৰদেৱ মহাপ্ৰভু 9 বছৰ বয়সতে তেওঁ তীৰ্থভ্ৰমণলৈ গৈছিল। আৰু তাৰ পিছত তীৰ্থভ্ৰমণ কৰি আহি এই সত্ৰ স্বৰ্গদেৱ লক্ষ্মী সিংহই 1705 চনত তাম্ৰফলি সহ দান কৰা মাটিতে সত্ৰ প্ৰতিষ্ঠা হৈছিল। প্ৰায় 2000 বিঘা মাটি আমাৰ সত্ৰখনৰ আছে। আৰু ইয়াত আমাৰ সত্ৰৰ যি প্ৰতিষ্ঠাতা শ্ৰী শ্ৰী বিশ্বম্ভৰদেৱ মহাপ্ৰভু তেখেতে যেতিয়া তীৰ্থভ্ৰমণলৈ গৈছিল সেইখিনি সময়তে তেখেতে দান হিচাপে গোপীনাথৰ মূৰ্তি আৰু বাসুদেৱৰ মূৰ্তি তেখেতে দান হিচাপে পাইছিল। আৰু আপোনালোকে দেখিছে আমাৰ পিছফালে থকা এই ডাঙৰ সিংহাসন ভাগত বাসুদেৱৰ মূৰ্তি বৰ্তমান বিদ্যমান। আৰু সেই বাসুদেৱৰ আশীষ শিৰত লৈ ব্ৰহ্মচাৰী সত্ৰৰ সমূহ ৰাইজ আজি পৰ্যন্ত তেখেতৰ আশীষ শিৰত লৈ আছে। আৰু সত্ৰীয় যিখিনি পৰম্পৰা আছে সেই পৰম্পৰাখিনি ধৰি ৰাখিবলৈ আজি কমিটি চেষ্টা কৰি আহিছে। আৰু জন্মাষ্টমীৰ পিছদিনাখন নন্দোৎসৱ, ঠাই বিশেষে পংকোৎসৱ, আৰু আমাৰ ইয়াত বোকা ভাওনা। আমি বোকা ভাওনা বুলিয়ে সৰুৰে পৰা জানি আহিছোঁ আৰু আমি তেনেকৈ অংশগ্ৰহণ কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।